বৰ্তমান অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি, এই গোটেই পৰিৱেশ পৰিস্থিতিক লৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি উদ্বিগ্ন হৈ আছো। আৰু গোটেই বিষয়টো আচলতে বিষয়টো ডাইলুট কৰিবৰ কাৰণে এনেধৰণৰ কিছুমান হিন্দু মুছলমানৰ যিটো ৰাজনীতি, এই ৰাজনীতিটো এই বিজেপি চৰকাৰখনে খুব কৌশলগতভাৱে ৰাজনৈতিক মুনাফাৰ বাবে হিন্দু মুছলমানৰ যিটো ৰাজনীতি, সেই ৰাজনীতিটো তেওঁলোকে আৰম্ভ কৰিছে। আৰু আমি জানো যে এতিয়া যিহেতু অসমত বিধানসভাৰ এছেম্বলি আমাৰ চলি আছে, এতিয়া এছেম্বলিত কিসমূহ বিষয় স্থান পাব লাগিছিল। আজি চাওক, আজি সমগ্ৰ অসমতে যিটো বিদ্যুতৰ ব্যাপক মাচুল বৃদ্ধি হৈছে, আজি স্মাৰ্ট মিটাৰৰ নামত আজি সাধাৰণ ৰাইজক যি ধৰণে সন্ত্ৰাস কৰি দিয়া হৈছে, আজি সাধাৰণ ৰাইজে আজি এখন ফেন চলাবলৈ চিন্তা কৰিবলগীয়া হৈছে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়িবৰ কাৰণে এটা লাইট জ্বলাই বহিবৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে, কাৰণ স্মাৰ্ট মিটাৰ লগোৱাই দিছে। সৰ্বসাধাৰণ ৰাইজৰ ঘৰত আজি স্মাৰ্ট মিটাৰ লগোৱাই আছে। গতিকে এই বিষয়বিলাকে আজি বিধানসভাত স্থান পাব লাগিছিল। আজি অসমত কেইবাখনো টোল গেট আৰম্ভ কৰো অৱস্থাত আছে, এই বিষয়বিলাকে স্থান পাব লাগিছিল। মূল্য বৃদ্ধি হৈছে, আজি পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। এই গোটেই বিষয়বিলাক ওপৰত স্থান পাব লাগিছিল, কিন্তু এই গোটেই বিষয়বিলাক যাতে স্থান নাপায়, তাৰ কাৰণে এই বিজেপি চৰকাৰখনে, অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি কি ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে আপোনালোকে দেখিছে, কি ধৰণে সাম্প্ৰদায়িক মন্তব্য কৰিছে আপোনালোক সকলোৱে দেখিছে। গতিকে আমি ক'ব বিচাৰিছো যে এই বিজেপি চৰকাৰখনে যি হিন্দু আৰু মুছলমানৰ যিটো ৰাজনীতি কৰিছে, এয়া বন্ধ হ'ব লাগে। আমি সকলো ভাষা ভাষী ধৰ্ম আমি সকলোৱে মিলি আমি অসমীয়া, পোনপ্ৰথমে আমি অসমীয়া। আজি নামনিৰ পৰা কোনোবা এজনে সাম্প্ৰদায়িক বক্তব্য কৰি ক'ব যে উজনিলৈ আমি মাছ নপঠাওঁ, আৰু উজনিৰ পৰা এজনে ক'ব যে আমি নামনিলৈ চাউল নপঠাওঁ। এইটোতো কোনো ধৰণৰ আন্দোলন নহয়। আমাৰ আন্দোলনটো কি হ'ব লাগিছিল? আমাৰ আন্দোলনটো হ'ব লাগিছিল আৰ্টিকল 370 এক্টৰ মতে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া, ইনাৰ লাইন পাৰ্মিট দিয়া, স্থলগিৰি মানুহৰ কাৰণে চাকৰি ৰিজাৰ্ভেশ্যন কৰা, মাটিৰ ওপৰত আমাৰ অধিকাৰ দিয়া। গতিকে এই প্ৰশ্নবিলাক এই সময়ত আহিব লাগিছিল, কিন্তু এই প্ৰশ্নবিলাক যাতে স্থান নাপায়, এই প্ৰশ্নবিলাকে যাতে গুৰুত্ব নাপায়, তাৰ কাৰণে এই চৰকাৰখনে খুব কৌশল কৰি হিন্দু মুছলমানৰ ৰাজনীতি অব্যাহত ৰাখিছে। আমি বিজেপি চৰকাৰক আমি সকীয়াই দিছো, এই ধৰণৰ ৰাজনীতি অসমত প্ৰশ্ৰয় দিয়া নহ'ব। আমাৰ কথা খুব স্পষ্ট। প্ৰকৃততে যদি স্থলগিৰি যদি শক্তিশালী হৈ থাকিবলগীয়া হয়, প্ৰকৃততে যদি অসমীয়া জাতি শক্তিশালী হৈ থাকিবলগীয়া হয়, তেনেহ'লে মাটিৰ ওপৰত আমাৰ অধিকাৰ লাগিব। আমাক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিব লাগিব। আমাক আৰ্টিকল 371 এৰ পৰা ডি লৈকে আমাৰ যিখিনি আমাৰ আছে, তাতে বিশেষ ৰাজ্যৰ মৰ্যাদা আছে, সেই মৰ্যাদাসমূহ আমাক দিব লাগিব। গতিকে আমাৰ কথা খুব স্পষ্ট। আৰু যেতিয়ালৈকে ইনাৰ লাইন পাৰ্মিট নিদিব, যেতিয়ালৈকে আৰ্টিকল 371ৰ মতে আমাৰ যেতিয়া বিশেষ ৰাজ্যৰ মৰ্যাদাসমূহ নিদিব, যেতিয়ালৈকে আমাৰ চাকৰিসমূহ যেতিয়ালৈকে আমাৰ সুৰক্ষিত নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসমবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ, এই যি বিজেপি চৰকাৰখনে যি ধৰণৰ ষড়যন্ত্ৰ কৰিছে, যি ধৰণৰ চক্ৰান্ত কৰিছে, যি ধৰণৰ ৰাজনীতি কৰিছে, এই ৰাজনীতিৰ পৰা বিৰত থাকিবৰ কাৰণে। কাৰণ এই ৰাজনীতিটো যি ধৰণে বিজেপি চৰকাৰ আৰম্ভ কৰিছে, আপোনালোকে সকলোৱে জানে যে পঞ্চায়ত ইলেকশ্যন আহিছে, পঞ্চায়ত ইলেকশ্যন সমাগত, আকৌ আমাৰ বিধানসভা ইলেকশ্যন সমাগত। গতিকে এতিয়া দেখিছে যে অসমৰ ৰাইজে বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক যিটো দল AIDF-ক যি ধৰণে ধূলিসাৎ কৰি দিলে, তাৰ পাছত নতুন এটা নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণে এই চৰকাৰখনে খুব কৌশলগতভাৱে এই চৰকাৰখনে ৰাজনৈতিক মুনাফাৰ কাৰণে হিন্দু মুছলমানৰ যিটো খেল, সেই খেলটো আৰম্ভ কৰিছে। আজি দেখিছে আজি কি হৈছে বিধানসভাত। আজি বিধানসভাত এজন বিধায়ক অখিল গগৈ ডাঙৰীয়াই শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ কাৰণে তেওঁক বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হয়। গতিকে ইছ্যুবিলাক কেনেকৈ নাইকিয়া কৰিছে, বা ইছ্যুবিলাক কেনেকৈ আছিলে, কি ইছ্যু আৰু কেনেকৈ ইছ্যুবিলাক ডাইলুট কৰিছে, এই বতৰাবিলাক সমগ্ৰ অসমবাসী ৰাইজে দেখিছে। এজন মুখ্যমন্ত্ৰীজন সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী। গতিকে এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ দিব এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা, হিন্দু মুছলমান, গতিকে এইখন অসমত আৰু কি থাকিব? গণতান্ত্ৰিক এখন দেশ। গতিকে প্ৰতিটো মানুহৰ ৰাইট আছে গণতান্ত্ৰিকভাৱে ইয়াতে জীয়াই থাকিবলৈ। গতিকে এই ধৰণৰ কথা বতৰাৰ পৰা বিৰত থাকিবলৈ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আৰু লগতে যদি স্থলগিৰি ৰাইজক যদি শক্তিশালী কৰিব হয়, যদি আমাৰ অসমীয়া জাতিটোক যদি শক্তিশালী কৰিবলৈ হয়, তেতিয়াহ'লে আমাক এইকেইটা বস্তু আমাক দিব লাগিব। আমাৰ যিকেইটা দাবী আছে, আজি ইনাৰ লাইন পাৰ্মিটটো তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে দাবী জনাব লাগে যে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিয়ক, বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়ক। আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা এই বিজেপি চৰকাৰখনে কৰ্তন কৰি দিলে। গতিকে এই যি বিষয়বিলাক হৈছে, আজি স্মাৰ্ট মিটাৰ লগোৱা হৈছে, আজি সন্ত্ৰাস সৃষ্টি কৰা হৈছে, আজি দৰিদ্ৰ পৰিয়ালত বসবাস কৰা যিসমূহ আমাৰ আছে, তেওঁলোকৰ বাবে আজি বিদ্যুৎটো এটা বহুত ডাঙৰ এটা বস্তুলৈ ৰূপান্তৰিত হৈছে।
এই বস্তুখিনিৰ ওপৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোনোদিন ভালকৈ কথা বতৰা নাপাতে আৰু যেতিয়া এই প্ৰশ্নখিনি যেতিয়া সাংবাদিকসকলে যেতিয়া সুধিব তেতিয়া তেওঁ ইছ্যুটো ডাইলুট কৰি কিনে হিন্দু মুছলমানৰ ৰাজনীতি কৰা আৰম্ভ কৰা আমি দেখিবলৈ পাওঁ বা সৰ্বসাধাৰণ ৰাইজে দেখিবলৈ পাইছে। গতিকে এতিয়া চাওক দুটা বস্তু, এতিয়া শিক্ষাটো আমাৰ ধনী শ্ৰেণীৰ হাতত নাই। আজি শিক্ষাটো এটা এনেকুৱা ধৰণৰ হৈছে যে যাৰ পইচা আছে সিহে এতিয়া প্ৰকৃতাৰ্থত শিক্ষাটো অৰ্জন কৰিব পাৰিছে, যাৰ পইচা নাই সি শিক্ষাটো অৰ্জন কৰিব পৰা অৱস্থাত নাই। কাৰণ আপোনালোকে দেখিছে শিক্ষাৰ যি ধৰণে বাণিজ্যিকীকৰণ কৰা হ'ল আৰু শিক্ষাটো যি ধৰণে বাণিজ্যিকীকৰণ কৰা হ'ল, আমাৰ চৰকাৰী যিবিলাক বিদ্যালয় আছিল বিদ্যালয়বিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ নকৰি ধ্বংস কৰি দিয়া হ'ল আৰু আনফালেদি প্ৰাইভেট স্কুলবিলাক প্ৰাইভেট কলেজবিলাক আমাৰ গাঁৱে ভূঞে আমাৰ সোমাই পৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই নিজে এখন বহুত ডাঙৰ এখন ইণ্টাৰনেশ্যনেল স্কুল খুলিছে গুৱাহাটীত, আপোনালোকে সকলোৱে জানে। গতিকে আমাৰ অধিকাৰবিলাক কি আছিলে, আমাৰ প্ৰাপ্যৰ অধিকাৰবিলাক আচলতে আমি পোৱা নাই আৰু এই প্ৰাপ্যৰ অধিকাৰ বিচাৰি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ আৰু আমাৰ আন্দোলন চলিব, স্পষ্টভাৱে চলিব। কিন্তু এই ধৰণৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি, এই ৰাজনীতি কিন্তু অসমত বন্ধ হ'ব লাগিব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ।